বৰ্তমান সময়ত যিটো গৰম দিছে এই গৰমত বহুত বেয়া খবৰ যেটো আমাৰ ব্ৰইলাৰ ফাৰ্মাৰসকলৰ বাবে আৰু হল এই গাহৰি ফাৰ্মাৰসকলৰ বাবে একদম বেয়া খবৰ। এইটো গৰমৰ সিজনত মানে ইমান ব্ৰইলাৰ মৰি আছে আৰু আমাৰ গাঁৱতে দুটা গাহৰি মৰিছে। মানে অলপমান দেৰি হৈছে গাহৰিটো সাইড কৰাতে, তো দুটা গাহৰি মৰি গৈছে। এটা গাহৰি পোৱালি দিছিল 11টা, তো মাকটো এই ৰ'দত পৰি মৰি থাকিল অলপমান ভুলৰ কাৰণে, আৰু এটা পোৱালি দিব এসপ্তাহ 10 দিনৰ ভিতৰত, সেইটো মৰিছে। তো সেইটো অপাৰেশ্যন কৰি চাইছে 16টা পোৱালি আছিল কিন্তু মৰি থাকিল। সেইকাৰণে এইটো চাই ইমান বেয়া লাগি আছে। বৰ্তমান মোৰ গাহৰিৰ ফাৰ্মত মানে দিনত 3বাৰকৈ পানী মাৰি আছো, ইহঁতক মানে 3 টাইম পানী মাৰি আছো। যেহেতু মোৰ গছৰ তলত হয় গঁৰালটো, এইটো গাহৰিৰ ঘৰ, এই ঘৰটো গছৰ তলত, চাওক গছৰ তলত, মানে এই 2-3টা ৰুমত মানে ইমান গৰম নালাগে, ঠাণ্ডাই থাকে। তথাপি ইয়াত খাহী আছে, জানে গাহৰিৰ গৰমটো বেছি লাগে। আৰু এই ইয়াত আছে পোৱালিখিনি, তো ইয়াত আছে ডাঙৰ গাহৰিজনী, এইটো গৰমত অৱস্থা একদম বেয়া হৈ গৈছে। মানে ইয়াতো পানী মাৰি আছো, দিনত 2 টাইম 3 টাইম কৰি পানী মাৰি আছো। আৰু বাকীখিনি আছে আমাৰ বাহিৰত, সেইখিনি আপোনালোকক দেখুৱাম। আৰু এইটোত চাওক পুৰা ৰ'দ পৰি গৈছে ইয়াত, মানে ইয়াতো পোৱালি আছে, তো ইয়াতো পানী মাৰি দিলোঁ বৰ্তমান। এইবিলাক চাওক, এইবিলাক হেমচিয়াৰ পোৱালি, হেমচিয়াৰ F1, 2 মাহ 1 সপ্তাহ হৈছে বয়স ইহঁতৰ। দুটা পোৱালি সৰু আছে, 14টা পোৱালি হৈছিল, তাৰে 5টা চেল হ'ল আৰু বাকীখিনি আছে। পোৱালিখিনিও বহুত ডাঙৰ ডাঙৰ হৈ গৈছে। তো ইয়াত ৰ'দ পৰিছে কিন্তু ওপৰত টিংপাত লগাব পৰা নাই, 2টা টিংপাত দিয়া আছে, কিন্তু তথাপিও আধা ঘণ্টা মূৰে মূৰে ইয়াত পানী দিয়া আছে। মটৰৰ পাইপ ইয়াত আছে অলৰেডি। ইয়াত পুৰা পেক বনাই দিছোঁ, একদম বোকা বনাই দিছোঁ। ইয়াত মাটিত পানী মাৰি মাৰি যিমান আমাৰ মাহাৰি আছে, মাহাৰিকেইটা কমপ্লিট গছৰ তলত আছে। এইটো বৰ ৰাখিছোঁ, এইটো বেলেগৰ পৰা আনিছোঁ, যিটো নিজৰ ৰাখিব নালাগে। নিজৰ ৰাখিলে মানে ইনব্ৰিডিং প্ৰচেছ হৈ যায়, সেইকাৰণে ইয়াতো 3 মাহ হৈছে বয়স। আৰু এইটো আছে কমপ্লিট, মানে দিনত 2বাৰ 3বাৰ এনেকৈ পানী মাৰি আছোঁ। যিবিলাক গছৰ তলত বান্ধা আছে ইহঁতক 2বাৰকৈ দি আছোঁ। এইটো গছৰ তলতো আছে, মানে আমাৰ যিকেইটা মাহাৰি আছে কমপ্লিট গছৰ তলত, ইফালে আছে আৰু সিফালে আছে। এইটো জাগা আছে ভাল, সেইকাৰণে গছৰ তলত বান্ধি ৰাখিছোঁ। আৰু মেইন সমস্যা হৈছে এই 2টা ৰুম, এই চাওক যিটো টিংপাত আছে আৰু মাজতে খালী আছে, আৰু ইয়াত ছায়া আছে, এইটো ছায়া, এই 3টা ৰুম কমপ্লিট ছায়াত। এই 2টা ৰুমতো আছিল ছায়া, কিন্তু মোৰ এই কেইদিন আগতে যি বৰষুণ আহিল, এই বতাহ বৰষুণৰ কাৰণে এই ডাঙৰ গছ এটা বাগৰি পৰিছে। চাওক এই ডাঙৰ গছ একদম নদীত পৰি গৈছে, এইটোৰ কাৰণে এইটো ৰুমত ৰ'দ পৰিল। তো আমাৰ কাৰণে গছো বহুত দৰকাৰী। তো যিখিনি এৰিয়াত গাহৰি ঘৰটো বনাব, যদি পাৰে ডাঙৰ ডাঙৰ গছজোপা এইবিলাক লগাই দিব, যাতে গছ গছনি থাকে, তাৰে তলত গাহৰি ঘৰটো বনাব। মানে ৰ'দৰ কাৰণে বহুত বেয়া গাহৰি আৰু হ'ল ব্ৰইলাৰ চিকেন, এই 2টা। যিহেতু আমাৰ নদীৰ ওচৰত সুন্দৰ বতাহ আহি থাকে, তথাপিও মানে যি ভয় লাগিছে, আৰু গাহৰিবিলাক যেনেকুৱা মৰি আছে এই ৰ'দত গৰমৰ কাৰণে বহুত বেয়া লাগি আছে। তো আপোনালোকৰ যদি আছে হয়তো গাহৰিবিলাক গছৰ তলত বান্ধি থ'ব এনেকুৱা। আৰু যিবিলাক খাহী ৰাখিছে বা মাংসৰ কাৰণে ৰাখিছে সেইখিনিতো গঁৰালতে থাকিব, কিন্তু 2ৰ পৰা 3 টাইম পানী মাৰি থাকিব, নহ'লে একদম বেয়া খবৰটো বৰ্তমান। ইহঁতক গৰমত অলপমান পিছত বাহিৰত এৰি দিম ইহঁতক। আৰু ইয়াৰ কাৰণেও জেগা বনাই দিছোঁ পানী মাৰি, এইখিনি জেগাত গোটেইখিনি এৰি দিয়াৰ লগে লগে ইয়াত আহি যাব। ইয়াতো পেক বনাই দিছোঁ, বোকা বনাই দিছোঁ একদম, মটৰ মাৰি আৰু মটৰ দি থ'ম। এইটো চাওক, ইয়াত এইটো পোৱালি দিব আৰু 1 মাহমানৰ পিছত পোৱালি দিব। এইবিলাক যিকেইটা বৰ্তমান আছে গোটেইখিনি 1 মাহ পিছৰ পৰা, 1 মাহ 1.5 মাহ পিছৰ পৰা পোৱালি দিয়া ষ্টাৰ্ট হ'ব। তো আপোনালোকে সাৱধান থাকিব, যদি গাহৰি আছে এই গৰমত, মানে 2ৰ পৰা 3 টাইম পানী মাৰি থাকিব। এইটো খাহী এইবিলাকৰ গৰমটো বেছি লাগে, তো বহুত প্ৰব্লেম হৈ যায়, সেইকাৰণে ভয় লাগি আছে। যিহেতু গাঁৱত 2টা মৰিলে অলৰেডি, সেইকাৰণে ভয় লাগে। তো আপোনালোকে সাৱধান থাকিব। আৰু ইয়াৰ জন্মৰ পৰা 7 মাহ হৈছে বয়স, কোনোবা এটা 100 কেজি হ'ব পাৰে, 2টা এটা। এইটো এটা বেছি ডাঙৰ হৈছে, এইটো এটা 2টা, আৰু এইটো এটা 3টা, বাকী এটা অলপ
সৰু আছে দুটা, এইটো আৰু এইটো, মানে ওজন অলপ কমকৈ আহিব।